প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমত উপস্থিত, অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান। অসম চৰকাৰ আৰু টাটা টেকনলজি লিমিটেডৰ মাজত চুক্তি স্বাক্ষৰ। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ যোৰহাটত আই কানেক্ট কাৰ্যসূচীৰ শুভাৰম্ভ। ৰাজ্যত তৃতীয়বাৰৰ বাবে গুণোৎসৱ কাৰ্যসূচী আৰম্ভ। আৰু সমগ্ৰ বিশ্বৰ লগতে অসমতো আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন। প্ৰিয় দৰ্শক, বিগত সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহে। গৃহমন্ত্ৰীগৰাকীৰ এইবাৰৰ অসম ভ্ৰমণ আছিল কিছু সুকীয়া আৰু বিশেষ। মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্ত পৰিদৰ্শন, তামুলপুৰতো BSFৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ আৰু মেৰামতি ভঁৰালৰ আধাৰশিলা স্থাপন, আমিনগাঁৱত লোকপিয়ল সঞ্চালকালয়ৰ ভৱন উদ্বোধন, GMCHৰ হৃদয় বক্ষ আৰু স্নায়ু বিজ্ঞান কেন্দ্ৰ মুকলি, অসম আৰক্ষীক ৰাষ্ট্ৰপতি নিচান প্ৰদান আৰু ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। সংবাদ প্ৰবাহৰ আৰম্ভণিতে দিব খুজিছো গৃহমন্ত্ৰীগৰাকীৰ এই অসম ভ্ৰমণৰ কিছু খবৰ। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিগত সপ্তাহৰ দেওবাৰে নিশা আহি অসমত উপস্থিত হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰিকা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, কুইন ওজাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বিমানবন্দৰত আদৰণি জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সোমবাৰে অসম ভ্ৰমণ কাৰ্যসূচীৰ অংশ হিচাপে মানকাছৰৰ ভাৰত বাংলাদেশ সীমান্তত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু অন্যান্য উচ্চপদস্থ বিষয়াসকলে এই কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সংগ দিয়ে। ইয়াৰ পাছতে অমিত শ্বাহে মানকাছৰৰ সাহাপাৰা সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFৰ শিবিৰত উপস্থিত হৈ BSFৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। গৃহমন্ত্ৰীগৰাকীয়ে মানকাছৰৰ শ্ৰী শ্ৰী কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ উপৰিও স্থানীয় বাসিন্দাৰ সৈতে সীমা সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। তাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলিৰ কালচেনিত 50 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া BSFৰ অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ আৰু মেৰামতিৰ কেন্দ্ৰীয় ভঁৰাল আৰু কৰ্মশালাৰ আধাৰশিলা স্থাপন কৰে। গৃহমন্ত্ৰী শ্বাহে প্ৰকল্পটোৰ জৰিয়তে বড়ভূমিত বৃহৎ নিয়োগৰ বাট মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে BTRে বছৰি লাভ কৰি অহা টকাৰ পৰিমাণ 1500 কোটিৰ পৰা 1980 কোটি টকালৈ বৃদ্ধিৰ ঘোষণা কৰে। जब भी मैं बोडोलैंड आता हूं, यहीं से उत्साह और बहुत प्यार लेकर दिल्ली वापस जाता हूं। CRPF, CISF, SSB, ITBP और भी बल, इस सब के हथियारों की मरम्मत और आपूर्ति का काम असम से ही होगा, जिससे असम की सुरक्षा और सुनिश्चित हो जाएगी। मैं भाई हेमंत विश्व शर्मा का धन्यवाद करना चाहता हूं कि 50 एकड़ भूमि हेमंत विश्व शर्मा और प्रमोद बोरो ने BSF को दिया है। 3 वर्ष की अवधि के अंदर 1500 करोड़ रुपया BTR के विकास के लिए देना था। हमने आज पूरा विशेष पैकेज मंजूर कर 1500 करोड़ की जगह 1980 करोड़ रुपया आसाम सरकार और भारत सरकार ने देने का काम किया है। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিয়লি আমিনগাঁৱত লোকপিয়ল সঞ্চালকালয়ৰ ভৱন উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ উন্নয়ন, অনুসূচিত জাতি আৰু জনগোষ্ঠীৰ জীৱন প্ৰণালী সাপেক্ষে আঁচনি নিৰ্মাণত জৰীপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে censusindia.gov.in নামৰ এটি নতুন ৱেবছাইটৰো উদ্বোধন কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজাৰ লগতে বহুকেইজন শীৰ্ষ বিষয়া উপস্থিত থাকে। একেদিনাই গৃহমন্ত্ৰী অমিত শ্বাহে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ হৃদয়, বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্ৰ এটা মুকলি কৰে। 272 কোটি 95 লাখ টকা ব্যয়েৰে নিৰ্মিত এই কেন্দ্ৰৰ দ্বাৰা উত্তৰ পূবৰ জনসাধাৰণ উপকৃত হ'ব বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে উল্লেখ কৰে। হৃদয়, বক্ষ আৰু স্নায়ুৰ অস্ত্ৰোপচাৰৰ অত্যাধুনিক সা সৰঞ্জামসহ 300খন বিচনাযুক্ত এই নতুন কেন্দ্ৰটো। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডক শক্তিশালী কৰি তুলিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। और सभी देशों के बीमार नागरिकों के लिए आसाम हेल्थ केयर का प्रमुख सेंटर बने, उस दृष्टि से मोदी जी और हेमंत विश्व शर्मा जी विकसित करने का प्रयास कर रहे हैं और इस दिशा में अनेक कदम आज तक उठाए हैं और इसके नतीजे भी आज हमने देखे। सुपर स्पेशलिटी अस्पताल यहां पर जो बनाया है, इसमें ढेर सारी सुविधाएं हैं। स्वास्थ्य मंत्री जी और मुख्यमंत्री जी दोनों ने बताया है, मैं इसकी बहुत डिटेल में जाना नहीं चाहता। लगभग 273 करोड़ 273 करोड़ रुपए की लागत से इसके अंदर ढेर सारी सुविधाएं, लगभग 40 डॉक्टर, 100 नर्सिस, कई वार्ड बॉय और 24/7 हाउसकीपिंग, अनेक सारी सुविधाएं यहां पर प्राप्त की गई है, आसाम की जनता के लिए उपलब्ध कराई गई है। परंतु मित्रों, आसाम के हेल्थ केयर के नजरिए को और स्थिति को एक विजन के साथ बदलने का काम पहले स्वास्थ्य मंत्री के नाते और अब मुख्यमंत्री नाते असम के मुख्यमंत्री श्री हेमंत विश्व शर्मा ने किया है। मैं हेमंत जी को बहुत बहुत बधाई देना चाहता हूं। ৰাষ্ট্ৰপতিৰ নিচানেৰে সন্মানিত হ'ল অসম আৰক্ষী। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰদান কৰে এই সন্মান। অসম আৰক্ষীৰ 150 বছৰীয়া ইতিহাসৰ এক গৌৰৱময় দিন হিচাপে বিবেচিত হ'ল মঙলবাৰৰ দিনটো। জনসাধাৰণৰ প্ৰতি আৰক্ষীয়ে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ বাবে অসম আৰক্ষীলৈ স্বীকৃতি। ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান অসম আৰক্ষীক। এই সন্মান প্ৰদানৰ বাবে নেহৰু ষ্টেডিয়ামত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসম আৰক্ষী জোৱানৰ অলংকৰণ পেৰেডৰ অভিবাদন গ্ৰহণ অমিত শ্বাহৰ। অৱশেষত সেই বিশেষ মুহূৰ্ত গড়মূৰ, দিনজয় আৰু বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰৰ মংগল ধ্বনিৰে মুকলি কৰা হ'ল ৰাষ্ট্ৰপতিৰ নিচান। ৰাষ্ট্ৰপতিৰ হৈ অমিত শ্বাহে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে এই সন্মান। দেশৰ শীৰ্ষ 10 আৰক্ষী বাহিনীৰ ভিতৰত অসম আৰক্ষীয়ে স্থান লাভ কৰিছে। ভাষণ প্ৰসংগত উল্লেখ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। राष्ट्रपति का निशान प्रदान किए जाने के ऐतिहासिक अवसर पर आसाम पुलिस तो गौरव महसूस कर ही रही है, मगर देश के गृह मंत्री के नाते मैं भी गौरव पुलिस महसूस करता हूं कि देश का 10वां पुलिस फोर्स आज से आसाम पुलिस बनी। राष्ट्रपति का निशान प्रदान किया जाना किसी भी संगठन के लिए, पुलिस संगठन के लिए असाधारण घटना है और ये 10वां पुलिस संगठन है जिसको निशान प्रदान हुआ है। इसके साथ सीआरपीएफ, बीएसएफ, असम राइफल, आईटीबीपी, आरएएफ, एसएसबी और आरपीएफ के साथ 10 पुलिस संगठनों के साथ आज से आसाम पुलिस भी एक गौरवपूर्ण क्लब के अंदर अपना नाम दर्ज करा रही है।
আনহাতে জনসাধাৰণৰ প্ৰতি অসম আৰক্ষীয়ে আগবঢ়োৱা সেৱাৰ উপহাৰ এয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীৰ 150 বছৰীয়া ইতিহাসত আজি এক গৌৰৱ উজ্জ্বল দিন। অদম্য সাহস, বীৰত্ব আৰু অনন্য বিজয় গাথাৰে উল্লেখযোগ্য কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষী আজি এক পুনৰ নতুন সন্মানেৰে বিভূষিত হ'ল। ভাৰতবৰ্ষৰ মাননীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ কৰ কমলেৰে আজি অসম আৰক্ষীয়ে লাভ কৰিছে সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান। এয়া হৈছে জনসাধাৰণৰ প্ৰতি অসম আৰক্ষী আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ স্বীকৃতি। অসম আৰক্ষীৰ প্ৰফেশ্যনেলিজিম, দায়বদ্ধতা, দক্ষতা আৰু অনুশাসনৰ প্ৰতি এয়া ৰাষ্ট্ৰীয় সন্মান। ৰাষ্ট্ৰপতিৰ নিচানে অসম আৰক্ষীক এক নতুন মাত্ৰা প্ৰদান কৰিছিল বুলি উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। ভাৰতীয় মাননীয় ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰাটো আজি ঐতিহাসিক দিনটো অসমৰ ইতিহাসত চিৰদিনৰ বাবে সোণালী আখৰে লিখা থাকিব। आसाम पुलिस इस ऐतिहासिक अवसर पर भारत के गृह मंत्री एवं सहकारिता मंत्री माननीय श्री अमित शाह जी के कर कमलों से राष्ट्रपति निशान प्राप्त करके गर्वित है। इसलिए असम पुलिस ही नहीं बल्कि असम की जनता भी गर्व और आनंद की अनुभूति कर रही है। एक गौरव उज्जवल इतिहासर साक्षी হৈ ৰল অসম তথা অসম আৰক্ষী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত সপ্তাহৰ 10 মে তাৰিখে এটা বছৰ সম্পূৰ্ণ কৰে। এই উপলক্ষে খানাপাৰাত আয়োজিত এখন বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ কয় যে 2021 চনত ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে অসমবাসীয়ে বিজেপি মিত্ৰজোঁটৰ চৰকাৰক বিজয়ী কৰাই দলটোৰ প্ৰতি থকা আস্থাক প্ৰতীয়মান কৰিলে। 2021 में फिर से चुनाव हुआ, फिर से हमने पूर्ण बहुमत के साथ भारतीय जनता पार्टी की सरकार बनाई और आज वो सरकार का 1 साल पूरा हो रहा है। मित्रों, 1 साल पूरा हो रहा है और 1 साल के समारोह के अंदर बरसती बारिश में लाखों की संख्या में लोग जो खड़े हैं वो बताता है कि नरेंद्र मोदी जी के नेतृत्व में असम के मुख्यमंत्री हेमंत बिस्व शर्मा ने 1 साल में असम को बदलने की प्रक्रिया की है। उसको असम की जनता का आशीर्वाद प्राप्त है। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ৰাজ্য চৰকাৰে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা শান্তি চুক্তিৰ ফলত ৰাজ্যত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ হৈছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আজি বড়ো চুক্তি স্বাক্ষৰিত হ'ল, কাৰ্বি চুক্তি স্বাক্ষৰিত হ'ল আৰু 90 দশকৰ পিছত অসমৰ বুকুৰ পৰা অশান্ত অঞ্চল আইন আজি নোহোৱা হ'ল। সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাকে ধৰি মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত বিয়লি আয়োজিত অন্য এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ জৰিয়তে গুৱাহাটীত নতুন আৰক্ষী ছাউনী, সংহত সঞ্চালকালয়, 5000 আসনযুক্ত নতুন প্ৰেক্ষাগৃহ, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয় আৰু কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম বাৰ্তা নামৰ মাহেকীয়া পত্ৰিকাখনৰ উন্মোচন কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীৰ উপৰিও ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল আৰু বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। आज हेमंत जी यहां लेकर आए हैं। 1 साल के अंदर असम की भाषा और असम की संस्कृति को समृद्ध करने के लिए हमने क्या किया? 1 साल के अंदर असम की कानून और व्यवस्था की परिस्थिति को
मजबूत करने के लिए हमने क्या किया? 1 साल के अंदर आसाम के स्वास्थ्य व्यवस्थाओं के खाके को, उसके ढांचे को, इसके इंफ्रास्ट्रक्चर को मजबूत करने के लिए हमने क्या किया? 1 साल के अंदर आसाम में ड्रॉप आउट रेशियो कम हो, एनरोलमेंट 100% हो प्राइमरी एजुकेशन में। इस दिशा में हमने क्या किया? 1 साल के अंदर आसाम के जनरल इंफ्रास्ट्रक्चर के अंदर क्या परिवर्तन आया? 1 साल के अंदर आसाम की जनजातियों के कल्याण के लिए हमने क्या किया? 1 साल के अंदर आसाम के एडमिनिस्ट्रेशन के अंदर उसको लोकाभिमुख करने के लिए, उसको जवाबदेह बना, रिस्पॉन्सिबल बनाने के लिए हमने क्या किया? ये सारी चीजों का हिसाब किताब अगर आप ये 365 दिन देखेंगे और इसका एनालिसिस करेंगे तो अपने आप आसाम की जनता को मिल जाएगा। ৰাজ্যখনৰ 34খন পলিটেকনিক আৰু 43খন ITIৰ শিক্ষাৰ্থীসকলক টাটা টেকনলজি লিমিটেডৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। বিগত সপ্তাহত এই মৰ্মে অসম চৰকাৰ আৰু টাটা টেকনলজি লিমিটেডৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এটি ৰেঙনি। অসম চৰকাৰ আৰু টাটা টেকনলজি লিমিটেডৰ মাজত বুধবাৰে এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ দ্বাৰা ৰাজ্যখনৰ 34খন পলিটেকনিক আৰু 43খন ITIৰ শিক্ষাৰ্থীসকলক টাটা টেকনলজি লিমিটেডৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। প্ৰত্যেকখন পলিটেকনিক আৰু ITIত 12,000 বৰ্গফুটৰ একোটাকৈ আধুনিক প্ৰযুক্তিৰে সমৃদ্ধ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ'ব। এই চুক্তি সম্পাদনৰ সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে টাটা টেকনলজিৰ অধ্যক্ষ S ৰামাদুৰাই, শিক্ষামন্ত্ৰী ৰানোজ পেগু, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে। চুক্তি সম্পাদনৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই চুক্তিৰ দ্বাৰা 15,000 পৰা 20,000 ছাত্ৰ ছাত্ৰী উপকৃত হ'ব। যিটো সময়ত আজিৰ পৰা ৰাজ্যখনে গুণোৎসৱ পালন কৰিছে, সেই সময়তে আমি গুৱাহাটীত টাটা টেকনলজি, যি টাটা চান্সৰ এটা কোম্পানী, তেখেতসকলৰ লগত আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং আমি স্বাক্ষৰ কৰিছোঁ, যাৰ জৰিয়তে অসমৰ পলিটেকনিক আৰু ITI এডুকেশ্যনত এক ৰূপান্তৰৰ যাত্ৰা আৰম্ভ হ'ব। টাটা টেকনলজি উইল স্পেণ্ড 2,390 crores, অৰ্থাৎ 2,390 কোটি টকাৰ বিনিয়োগ টাটা টেকনলজিয়ে এই প্ৰজেক্টটোৰ বাবে কৰিব। ৰাজ্য চৰকাৰৰ দায়িত্ব হ'ব প্ৰতিটো আমাৰ ITI আৰু পলিটেকনিকত 12,000 স্কুৱেৰ ফিটৰ এটা স্পেচ আমি বনাব লাগিব আৰু বনাই পেলাই আমি টাটা টেকনলজিক ব্যৱহাৰৰ কাৰণে দিব লাগিব। However, that property will remain with the government of Assam even after completion of this tenure of this MOU. বিগত সপ্তাহৰ আন এক উল্লেখযোগ্য খবৰ হ'ল কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে যোৰহাটৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত ৭৫টা অনুষ্ঠানৰ আই কানেক্ট কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এটি অৱলোকন। বিগত সপ্তাহৰ 12 মেত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে যোৰহাটৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ আৰু উত্তৰ পূব বিজ্ঞান আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানত দেশজুৰি চলিবলগীয়া ৭৫টা অনুষ্ঠানৰ আই কানেক্ট শীৰ্ষক এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্যোগৰ সৈতে গৱেষণা আৰু উদ্ভাৱনৰ যোগসূত্ৰ স্থাপন কৰি বহনক্ষম ষ্টাৰ্টআপৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আনহাতে প্ৰতিষ্ঠানত এটি সংযুক্ত ভৱনৰো উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ভৱনটোত প্ৰযুক্তিৰ সুবিধা কেন্দ্ৰ, দক্ষতা বিকাশ কেন্দ্ৰ আদি সকলো সুবিধা উপলব্ধ হ'ব। स्वतंत्रता का और प्रधानमंत्री श्री नरेंद्र मोदी जी ने आह्वान किया है अमृत महोत्सव, और आने वाले 25 वर्ष बड़े महत्वपूर्ण होने वाले हैं कि आगे की हमारी क्या योजना रहेगी, क्या कल्पना चित्र रहेगा कि जब 100 साल का भारत हो तो विश्व पटल पर खड़ा हो तो उसकी क्या चित्र हो, क्या तस्वीर हो। और उसी को लेकर के चूँकि आने वाले समय में सारी अर्थव्यवस्था, सारी इकॉनमी साइंस टेक्नोलॉजी प्रौद्योगिकीकरण
नवाचार इनोवेशन पर निर्भर रहने वाली है और नवाचार का इंडस्ट्री के साथ बड़ा करीब का रिश्ता है। शोध को इंडस्ट्री के साथ जोड़ना, इंटेग्रेटेड अप्रोच, इंडस्ट्री, एकेडमिया और रिसर्च, और उससे हमारे स्टार्टअप्स को प्रोत्साहन मिले, सस्टेनेबल स्टार्टअप्स हों जिनके साथ रोजगार का जरिया भी जुड़े और साथ ही साथ इंडिजिनस इनोवेशन के साथ वो सामने आए। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ দাসা, উত্তৰ পূব বিজ্ঞান আৰু তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক জি নৰহৰি শাস্ত্ৰীও উপস্থিত থাকে। বিগত সপ্তাহৰ পৰা ৰাজ্যত তৃতীয়বাৰৰ বাবে আৰম্ভ হয় গুণোৎসৱ। এই গুণোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছো এই গুণোৎসৱৰ কিছু খবৰ। বিগত 11 মে'ৰ পৰা ৰাজ্যত তৃতীয়বাৰৰ বাবে গুণোৎসৱ আৰম্ভ হৈছে। 11খন জিলাত প্ৰথম পৰ্যায়ত অনুষ্ঠিত হৈছে গুণোৎসৱ। চিপাঝাৰৰ ঘোৰাবান্ধা নিম্ন প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ শুভাৰম্ভ কৰে। গুণোৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমৰ শিক্ষানীতিত কিছু সাল সলনি ঘটোৱাৰ কথা উল্লেখ কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ বেগু, বিধায়ক পৰমানন্দ ৰাজবংশী, জিলা উপায়ুক্তৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গুণোৎসৱৰ আৰম্ভণি হৈছে। কোভিডযুক্ত পৰিৱেশৰ পিছত অসমৰ শিক্ষা ব্যৱস্থাত এটা জটি পৰিছে। অসমৰ শিক্ষা ব্যৱস্থাৰ গতি এক প্ৰকাৰ স্তব্ধ হৈ পৰিছিল। এই গতিৰ ছন্দ পুনৰ উভতাই অনাৰ মানসেৰে ৰাজ্য চৰকাৰে গুণোৎসৱৰ আয়োজন কৰিছে। মই শিক্ষা বিভাগ, অসমৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলক এই তিনিটা পৰ্যায়ৰ গুণোৎসৱৰ বাবে মই শুভেচ্ছা জনাইছোঁ। এই গুণোৎসৱৰ জৰিয়তে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকৌ এবাৰ দৃঢ়তাৰে সৈতে আত্মপ্ৰকাশ কৰক, তাকে কামনা কৰিছোঁ। ফ্লোৰেন্স নাইটিংগেল এটা প্ৰাতঃস্মৰণীয় নাম। ৰোগীসকলৰ সেৱা শুশ্ৰূষাৰ বাবে যিয়ে দিনে ৰাতি একাকাৰ কৰিছিল। তেওঁৰ জন্মদিন 12 মে'। নাইটিংগেলৰ জন্মদিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস হিচাপে। সমগ্ৰ দেশৰ লগতে অসমতো 12 মে'ত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয়। 1820 চনৰ 12 মে'ত জন্মগ্ৰহণ কৰা ফ্লোৰেন্স নাইটিংগেলে ৰোগীৰ শুশ্ৰূষাত অনবদ্য বৰঙণি যোগোৱাৰ স্বীকৃতিস্বৰূপে তেওঁৰ জন্মদিনটো আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। তেজপুৰ নাৰ্ছিং স্কুলৰ অধ্যক্ষ ৰেখা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও চিকিৎসকে অংশগ্ৰহণ কৰে। প্ৰত্যেক চেলিব্ৰেশ্যনৰ কাৰণে বা বছৰটো পালন কৰাৰ কাৰণে প্ৰত্যেকবাৰে বিশেষভাৱে একোটা থিম নিৰ্ধাৰণ কৰা হয়। এইবাৰৰ থিমটো হৈছে নাৰ্ছেছ এ ভইচ টু লিড। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো অসম চিকিৎসা মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস উদযাপন কৰা হয়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ অধীক্ষক আৰু অধ্যক্ষ ক্ৰমে ডাঃ প্ৰশান্ত দিহিঙীয়া আৰু ডাঃ সঞ্জীৱ কাকতি। হয়, আজিৰ দিনটো আচলতে আমাৰ কাৰণে এটা খুবেই মহত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনটোতে ফ্লোৰেন্স নাইটিংগেল, ফাউণ্ডাৰ অফ মডাৰ্ণ নাৰ্ছিঙৰ জন্ম হৈছিল। আজি আচলতে তেখেতৰ 202 বছৰ হৈছে। তো আজিৰ দিনটোত আমাৰ সদায় এটা থিম থাকে, যিটো থিমৰ ওপৰত আমি আলোচনা কৰোঁ আৰু সেই ওপৰত আমি চৰ্চা কৰোঁ। এই বছৰৰ থিমটো হ'ল নাৰ্ছেছ এ ভইচ টু লিড। আমি তাতে বেনাৰখন বনাই থৈছোঁ, ইনভেষ্ট ইন নাৰ্ছিং এণ্ড ৰেচপেক্ট ৰাইটছ টু ছিকিউৰ গ্ল'বেল হেল্থ। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ, সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।